নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। অসমীয়া নতুন বছৰৰ 1431 বৰ্ষৰ প্ৰথম পূৰ্ণিমা পৰিছে 23 এপ্ৰিল মঙলবাৰে। বহাগ মাহৰ এই পূৰ্ণিমা দেখিবলৈ পোৱা যাব 75 বছৰৰ পিছত। এই যুগৰ ফলত কপাল ফলিব পাঁচ ৰাশি জাতক জাতিকাসকলৰ। এপ্ৰিল মাহৰ শেষৰ ফালে আৰু মে মাহৰ প্ৰথম ভাগত পৰে বহাগ মাহ। বৈষ্ণৱ পঞ্জিকাৰ অনুসৰি এই মাহটোক মধুসূদন মাহ বুলি কোৱা হয় আৰু বৈদিক পঞ্জিকাৰ অনুসৰি এই মাহটোক মাধৱ মাহ বুলিও কোৱা হয়। এই মাহৰ পূৰ্ণিমাক বহু শুভ বুলি মনা যায়। এই পূৰ্ণিমাটো চৈত্ৰিক পূৰ্ণিমা বুলিও কোৱা হয়, কাৰণ এই পূৰ্ণিমা চ'ত মাহত দেখিবলৈ পোৱা যায়। কিন্তু এই বৰ্ষত গ্ৰহ নক্ষত্ৰৰ বিশেষ যুগৰ ফলত এই পূৰ্ণিমা বহাগ মাহত দেখিবলৈ পোৱা যাব। এনে যুগ 75 বছৰ আগতেই তৈয়াৰ হৈছিল। এই পূৰ্ণিমা বহাগ মাহত হোৱাৰ কাৰণে পাঁচ ৰাশিৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। এই ৰাশিৰ ভাগ্য উজ্জ্বল হৈ পৰিব। সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো দিশতে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। মনে বিচৰা সকলো আশীৰ্বাদ তেওঁলোকে লাভ কৰিব পাৰিব আৰু মনে বিচৰাৰ ধৰণে জীৱন তেওঁলোকে আগুৱাই লৈ যাব পাৰিব। আহক তেনেহ'লে জানি লওঁ 23 এপ্ৰিল তাৰিখৰ পিছৰ পৰা আপোনালোকৰ কেনেকুৱা ধৰণৰ ভাল যুগ আৰম্ভ হ'ব। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত নাই তেনেহ'লেও নিশ্চয় মোক কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে আপোনালোকৰ ৰাশিটো কেনেকুৱা হ'ব সেই ভিডিঅ'টো লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক দিশত অলপ যদি আপোনালোকৰ সময় বেয়া চলি আছিল তেনেহ'লে আপোনালোকে মন বেয়া কৰাৰ কোনো কথা নাই। ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ ভাল সময় আহি পৰিছে। টকা অহাৰ যুগ আপোনালোকৰ নামি পৰিব। সেইকাৰণে আপোনালোকে বহু ক্ষেত্ৰত অকণমান চকু ৰাখি চলিবলৈ চেষ্টা কৰিব। কাৰোবাৰ সহযোগিতাৰ ফলত আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যুগ দেখিবলৈ পোৱা যাব। মেঘ ৰাশি জাতক জাতিকাসকলে লেনদেন কৰিব বিচাৰিলে কৰিব পাৰিব। বেলেগ মাধ্যমৰ পৰা আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ বহু ভাল খবৰ আহি পৰিব। জীৱনৰ উন্নতিৰ পথ আপোনালোকে বিচাৰি পাব বা উন্নতি আপোনালোকৰ হ'ব। নিবনুৱাসকলৰ কৰ্মৰ যুগ নামি আহিব। জীৱনত সঠিকভাৱে আপোনালোকে আগুৱাই যাব পাৰিব। কৰ্মত অহা সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যাব। প্ৰেমত আপোনালোকৰ এই মাহটো অতিশয় শুভ হৈ পৰিব। উচ্চ শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা বিদেশ ভ্ৰমণৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব পাৰে। কিন্তু বিবাহৰ কাৰণে কিছু ক্ষেত্ৰত আপোনালোকৰ সমস্যাই দেখা দিব পাৰে। তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। সেইকাৰণে আপোনালোকৰ যদি বিবাহত কিবা সমস্যা আহে তেনেহ'লে ৰাতিপুৱা সদায় সোনকালে উঠি গা ধুই আপোনালোকে সূৰ্য প্ৰণাম কৰিব আৰু সন্ধ্যাৰ সময়ত আপোনালোকে তুলসীজোপাৰ গুৰিত এগছি চাকি জ্বলাব। এনে কৰিলে আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব। আৰু ইয়াৰ বাহিৰেও আপোনালোকে সদায় শিৱ বা কোনো এটা সোমবাৰত আপোনালোকে শিৱ মন্দিৰত গৈ আপোনালোকে ঘিউৰ চাকি এটা জ্বলাব। এনে কৰিলে মা পাৰ্বতীৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। মা পাৰ্বতীৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সুখ শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰিব। সন্তানৰ অনুকূল দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকিও আপোনালোকৰ মন আনন্দিত হৈ পৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যায়। ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। ঘৰত অতিথি আলহীৰ আগমন হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ জোখতকৈ বেছি আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এনেই ঘৰুৱা পৰিৱেশ আপোনালোকৰ শুভই দেখিবলৈ পোৱা যাব। 2 নম্বৰটো মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায়, কাৰণ বৃহস্পতিৰ শুভ যুগ আহি পৰিছে আপোনালোকৰ ওপৰত। এই মাহত অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু আপোনালোকে সেই অৰ্থ জমাও কৰিব পাৰিব। কোনো জাগাৰ পৰা আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হোৱাৰ যুগ দেখিবলৈ পোৱা যায়। পাব লগা ধন আপোনালোকে লাভ কৰিব পাৰিব। মিথুন ৰাশি জাতক জাতিকাসকলে নতুন কোনো কাম আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। জীৱনত আপোনালোকৰ চলি থকা সকলো সমস্যা আপোনালোকৰ সলনি হৈ পৰিব। জীৱন সংগ্ৰামৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। আপোনালোকৰ ঘৰলৈ ভাল যুগ নামি আহিছে বুলি ক'ব পৰা যায়। অৰ্থৰ বাঢ়িব। আইনৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ ভাল যুগ নামি আহিছে। সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত শুভ ফল লাভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব।
শিক্ষাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যায় আৰু আপোনালোকে বেলেগৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিব পাৰিব। জীৱনত যদি কিবা নতুন সিদ্ধান্ত লয় তেনেহ'লে আপোনালোকে তাৰ পৰা ভাল ফল লাভ কৰিব পাৰিব বা উপকৃত আপোনালোকে হ'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকিব। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। সামাজিক ক্ষেত্ৰতো আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পোৱাৰ ফলত যিকোনো কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব। 3 নম্বৰটো কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই পূৰ্ণিমাটো বহু শুভ বুলি মনা গৈছে। এই বহাগ মাহৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ দিন ভাললৈ আহিছে বুলি ক'ব পৰা যায়। আগৰ যদি কিবা সমস্যা চলি আছিল সেই সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। নতুন কামৰ সন্ধান আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। বহু পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ জমা কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। যুটীয়াভাৱে কৰা ব্যৱসায়ত অকণমান চকু ৰাখিলেই আপোনালোকৰ ভাল হ'ব আৰু অধিক কম কষ্ট কৰি অধিক ফল আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ ফলত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে যদি আপোনালোকে কিবা লটাৰী চটাৰী কিনিছে তেনেহ'লে ইয়াৰ পৰাও আপোনালোকে ভাল যোগ লাভ কৰিবলৈ সক্ষম হ'ব বা জয় হ'বলৈ আপোনালোক সক্ষম হ'ব। যিকোনো ক্ষেত্ৰত আপোনালোকৰ মধ্যম প্ৰভাৱৰ ফলত সামাজিক ক্ষেত্ৰতো আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। জীৱনত আপোনালোকৰ নতুন নতুন সুযোগ সুবিধা নামি আহিব। নিবনুৱাসকলৰ কাৰণে কৰ্মৰ শুভ যোগ নামি আহিছে বুলি ক'ব পৰা যায়। অধিক আপোনালোকৰ ঘৰত অৰ্থ জমা হ'ব। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাব। চাকৰিয়ালসকলৰ কাৰণে মংগলময় বুলি ক'ব পৰা যায়। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা আপোনালোকৰ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকৰ মংগল হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও মংগলময় বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰত শুভ সংবাদ আহিব আপোনালোকৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব আৰু বন্ধুৰ লগত থাকি মন আনন্দিত হৈ পৰিব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু বেছি দূৰ ভ্ৰমণৰ ক্ষেত্ৰত যাতে অবান্তিক খৰচ নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। প্ৰেমত আপোনালোকৰ শুভ দেখিবলৈ পাব আৰু প্ৰেমত সংগ সুখ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কাৰ্যকৰী পৰিকল্পনাও সিদ্ধি কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে সিদ্ধি কৰিব পাৰিব। খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু অলপ সংযম ৰাখিব লাগিব। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি অকণমান সচেতন হ'বলৈ চেষ্টা কৰাটো আপোনালোকৰ কাৰণে মংগলময়। 4 নম্বৰটো ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত চলি থকা বহু সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিবলৈ ধৰিব। বহু দিনৰ পৰা ঘৰত যদি কাৰোবাৰ বেমাৰ আজাৰ হৈ আছিল সেই বেমাৰ আজাৰো আপোনালোকৰ লাহে লাহে সমাপ্ত হৈ পৰিবলৈ ধৰিব। কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ ভাল যোগ নামি আহিছে বুলি ক'ব পৰা যায়। বহু দিনৰ পৰা ৰৈ থকা কাম আপোনালোকে কৰিব পাৰিব বা যদি কিবা কাম আপোনালোকে বহুবাৰ চেষ্টা কৰিছে হোৱাব পৰা নাই সেই কামো আপোনালোকৰ হৈ পৰিব। শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব। পাবলগীয়া সম্পদ বা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণেও হাতলৈ নতুন কৰ্ম অহাৰ যোগ দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলেও আপোনালোকে চাব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বিৰাজ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব, কিন্তু এটা কথাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কাৰণ আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত কোনো ক্ষেত্ৰত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাতে নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিবনুৱা সমস্যা কিছু পৰিমাণে পাতল হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো ঘৰৰ সদস্যই আপোনাক সহায় সহযোগিতা কৰিব। ভাই ভনী বা ককাই ভাইৰ মাজত আপোনালোকৰ মৰম চেনেহ অধিক বৃদ্ধি পাবলৈ ধৰিব। পিতৃ মাতৃ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ জাগ্ৰত হৈ পৰিবলৈ ধৰিব। কোনো আত্মীয়ৰ পৰা আপোনালোকে ভাল সুযোগ সুবিধা লাভ পাবলৈ ধৰিব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে ক'ব লাগিব যে কোনো ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে কৰিব পাৰিব আৰু শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰাপ্য ধন আদায় কৰি আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব। ভৱিষ্যতৰ কাৰণে যদি এইকেইদিনত আপোনালোকে কিবা এটা কৰিব বিচাৰে কৰিব পাৰিব, যাৰ ফলত ভৱিষ্যত আপোনালোকৰ উজ্জ্বল হৈ পৰিব আৰু ভাগ্যও আপোনালোকৰ উজ্বলি উঠিব।
5 নম্বৰটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ ঘৰত হঠাৎ অৰ্থ লাভৰ যোগ দেখিবলৈ পাব জীৱনত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ঘৰত আপোনালোকৰ কাৰোবাৰ উন্নতিৰ যোগ দেখিবলৈ আপোনালোকে পাব ঘৰত মা লক্ষ্মীৰ আগমন হ'ব যাৰ ফলত ঘৰৰ সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিবলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব দাম্পত্য জীৱনত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব সন্তানক লৈ কিছু চিন্তা হ'ব পাৰে তথাপিও ইমান চিন্তাৰ কাৰণ নাই ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব প্ৰেমত আপোনালোকৰ শুভ হ'ব নতুন প্ৰেমৰ প্ৰস্তাৱো আপোনালোকৰ জীৱনলৈ আহিব পাৰে বা প্ৰেম বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে খেল ধেমালি কৰা লোকসকলৰ দূৰভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব ওচৰ চুবুৰীয়াৰ লগত থাকিও আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে ব্যৱসায়িক দিশত আপোনালোকে নতুনকৈ বিনিয়োগ কৰিব বিচাৰিলে কৰিব পাৰিব কাৰণ আপোনালোকৰ ভাল সময় আৰম্ভ হৈ পৰিছে ইয়াৰ অৰ্থ হ'ল আপোনালোকে যিকোনো কামত আগভাগ ল'ব বিচাৰিলে সেই কামত আগভাগ ল'ব পাৰিব কিন্তু বেছি যদি কঠিন কাম হয় তেনেহ'লে দুই এবাৰ ভালকৈ আপোনালোকে ভবাগুণা কৰি লোৱাৰ পিছতহে আগভাগ ল'বলৈ চেষ্টা কৰিব সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু মীন ৰাশি জাতক জাতিকাসকলে নতুনকৈ কিবা কাম হাতত ল'লে সেই কামো সুচাৰুভাৱে হৈ পৰিব নিবনুৱাসকলৰ কৰ্মৰ প্ৰবল যুগ নামি আহিবলৈ ধৰিছে জীৱনত সঠিকভাৱে আপোনালোকে সিদ্ধান্ত ল'ব পাৰিব আৰু কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ফলত আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব ভাগ্যই আপোনাক বহু ধৰণে সহায় সহযোগিতা কৰিব আৰু সামাজিক ক্ষেত্ৰতো আপোনালোকক খ্যাতি প্ৰদান কৰাব ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব বিনা কোনো সমস্যাত আপোনালোকে যিকোনো সিদ্ধান্ত ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব বা শুভ দেখিবলৈ পোৱা যাব পাৰে উচ্চ শিক্ষাৰ কাৰণে দূৰভ্ৰমণো আপোনালোকৰ হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অকমান সচেতন হ'ব লাগিব এই কেইদিনত যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও শুভ দেখিবলৈ পোৱা যায় আৰু আৰ্থিক ক্ষেত্ৰতো আপোনালোক উন্নত হৈ পৰিব আৰু নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও আপোনালোকৰ বহু শুভ হৈ পৰিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ